পঞ্চায়তৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যাসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেণ্টৰ সুবিধা দিম। তাৰ মানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হ'লে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্সমেণ্ট পায়, আমাৰ পঞ্চায়তৰ সদস্যাসকলেও তেনেকৈয়ে মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব। আমাৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অসমৰ এটা এবঅৰিজিনেল কমিউনিটিৰ ভিতৰত চুতীয়া কমিউনিটি এটা এবঅৰিজিনেল কমিউনিটি। এই খিলঞ্জীয়া কমিউনিটিটোৰ বাবে আমি ACS পৰীক্ষাত আউট অফ OBC কোটা এজন DSP আৰু এজন মেজিষ্ট্ৰেটৰ পোষ্ট আমি এতিয়াৰ পৰা সংৰক্ষণ কৰিম। যোৱাকালি মই ডিব্ৰুগড়ত গৈছিলোঁ। অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকক আমি অসমত PRCৰ সুবিধা দিছিলোঁ, কিন্তু চাকৰিত এপ্লাই কৰিবৰ কাৰণে তেওঁলোকক এমপ্লয়মেণ্ট এক্সচেঞ্জতো নাম ৰেজিষ্টাৰৰ সুবিধা দিব লাগিব। আজিৰে পৰা আমি মৰাণ লোকসকলক, যিসকলে অৰুণাচলত বাস কৰে, তেওঁলোকক তিনিচুকীয়া জিলাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নিবনুৱা হিচাপে নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আমি সুবিধা দিছোঁ। আমাৰ ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিত দুখন VGR আছিলে। এখন VGRৰ নাম হ'ল তিলুবাৰী বঙালী আৰু এখন হ'ল তিলৈবাৰী নেপালী গাঁও। তিলৈবাৰী বঙালী গাঁও, তিলৈবাৰী নেপালী গাঁও। এই গাঁও দুখনত বাস কৰা লোকসকলে ইমান দিন মাটিৰ পট্টা পোৱা নাছিল, কাৰণ তেওঁলোক VGRত আছিলে। আজি আমি এই দুইখন গাঁও VGR উইথড্ৰ কৰোঁ, বেলেগ খালী মাটিত আমি VGR স্থাপন কৰোঁ আৰু তিলৈবাৰী নেপালী গাঁও আৰু তিলৈবাৰী বঙালী গাঁৱৰ বাসিন্দাসকলে মাটিৰ পট্টা পোৱাৰ পথ আমি প্ৰশস্ত কৰোঁ।